ভক্তপ্ৰাণ ৰাইজৰ ভিৰ ইয়াত হাজাৰ হাজাৰ মানুহৰ ভিৰ হৈছে বহুত ভাল লাগিছে এটা ধুনীয়া পৰিৱেশ ভক্তিমূলক পৰিৱেশ চবফালে নামেৰে ৰজনজনাই আছে চাৰিওদিশে কোন প্ৰথমবাৰ আহিছে নেকি আগতো আহিছে হয় হয় মই হোলীত প্ৰথমবাৰ আহিছোঁ এনে মন্দিৰলৈ আগতো আহিছোঁ হোলীত এয়াই মোৰ প্ৰথম অভিজ্ঞতা বহুত ভাল লাগিছে আমি ইতিমধ্যে দূৰৰ পৰা আহিছোঁ ইয়াতে দৌলগোবিন্দত এইবাৰ প্ৰথম আহিছোঁ ইয়াৰ এটা অভিজ্ঞতা হৈছে যে দৌলগোবিন্দত আজি প্ৰায় 10-15,000-20,000 মানুহে মানে ভক্তিমূলকভাৱে আজি হোলীৰ পাকখনত ৰাইজৰ যিটো সঁহাৰি পাইছোঁ সমৃদ্ধিশালী হওক অসমৰ ৰাইজৰ সুখ শান্তি হওক ৰঙেৰে ইয়াকে আমি বাৰ্তা হিচাপে প্ৰেৰণ কৰিছোঁ কেনেকুৱা পালে আহি ভাল পালোঁ ইয়াৰ পৰিৱেশটো এক জাকত জিলিকা এটা পৰিৱেশ অতিথ্য আপ্যায়নটো ৰাইজৰ যিটো সঁহাৰি পালোঁ যথেষ্ট সুখী আৰু আগন্তুক বছৰতো ৰাইজে আহক বা সহযোগিতা লওক আমি এয়া কামনা কৰিছোঁ দৌল উৎসৱ আৰম্ভ হৈছে 13 তাৰিখৰ পৰা 13 তাৰিখৰ আছিল মেঘনা কাৰ্যসূচী আমাৰ নদীৰ পাৰত সম্পূৰ্ণ কৰি তাৰপিছত আকৌ প্ৰভুক ইয়ালৈ আনি দৌলত প্ৰতিষ্ঠা কৰা হৈছে 14, 15, 16 তাৰিখলৈকে 17 তাৰিখলৈকে দৌলত থাকিব 17 তাৰিখে বিয়লি 4 বজাত বা 3:30 বজাত দৌলৰ পৰা প্ৰভুক লৈ এটা মানে শোভাযাত্ৰা হ'ব দিহিং সত্ৰলৈ দিহিং সত্ৰৰ পৰা আকৌ আহি তেওঁক যিটো মূল মণিকূটত প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াৰ লগত সংগতি ৰাখি বিভিন্ন নাম নাগাৰা নাম সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হৈ আছে এতিয়া ভক্তগণক যিভাৱে সেৱা কৰিব লাগে এতিয়া আমি পৰিচালনা সমিতিৰ তৰফৰ পৰা যথেষ্ট আমি এই বিষয়ত চকু ৰাখিছোঁ কিন্তু তথাপিও যিহেতু তেওঁ এজন ভক্ত তেওঁ ইয়াতে কোনো ধৰণৰ সমালোচনা নকৰি কেনেকৈ তেওঁৰ সেৱা আগবঢ়াব পাৰে তেওঁ নিজেই এজন সেৱক হৈ তেওঁ অন্য যাত্ৰীসকলৰ লগতে সেৱাৰ মনোভাৱেৰে ইয়াতে থাকিব বুলি মই আশা কৰোঁ আজি কেইদিনীয়া কাৰ্যসূচী আজি হ'ল আমাৰ 4ৰ্থ দিন আজি 4ৰ্থ দিনত নাগাৰা গান চলি আছে আৰু বিয়লি যোৰহাট তিয়কৰ পৰা এটা ভাওনা দল আহিছে মুখা ভাওনা যিটো হয় মুখা ভাওনা ইয়াতে অনুষ্ঠিত হ'ব গধূলিলৈকে